বন্ধুসকল ট্ৰেড চইচ এবাৰ কৰাৰ পাছত কেনেদৰে মডিফাই কৰিব, কেনেদৰে ডিলিট কৰিব, একেলগে বাল্ক কোৱালিটিত কেনেকৈ আপোনালোকে ট্ৰেড ডিলিট কৰিব পাৰিব, ট্ৰেড ৰিএৰেঞ্জ কৰিব পাৰিব, এই সকলোবিলাক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। কেনেকৈ ট্ৰেড ইণ্টাৰচেঞ্জ কৰিব পাৰি। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু যদি ভিডিঅ'টো ভাল পায় এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল কালি দেখুওৱা মতে মই দেখুৱাই দিছোঁ আপোনালোকৰ ইয়াত ফিল চইচ 12টা। কালি মই 12টা চইচ ফিল কৰিছিলোঁ। এতিয়া যিটো ফিল চইচ বুলি অপশ্যন আছে তাতে মই ক্লিক কৰি দিম। আপোনালোকেও তেনেদৰে ক্লিক কৰি ল'ব। যদি আপোনালোকে এডিট কৰিব বিচাৰিছে, ইণ্টাৰচেঞ্জ কৰিব বিচাৰিছে ট্ৰেডখিনি, বা ট্ৰেডখিনি একেলগে ধৰক আপুনি বহুকেইটা ট্ৰেড ইয়াত চইচ কৰি দিলে, কিন্তু তাই ডিলিট কৰিব বিচাৰিছে, এটা এটাকৈ কৰিবলৈ অসুবিধা হৈছে, একেলগে কৰিব বিচাৰিছে, তাৰ কাৰণে আপোনালোকে যাব লাগিব চইচ ফিলিং এণ্ড লকিং যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে যাব লাগিব। যোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা পাছৱৰ্ড বিচাৰিব, পাছৱৰ্ডটো দিব লাগিব আপোনালোকে। পাছৱৰ্ডটো দি ছাবমিট কৰি দিয়াৰ লগে লগে ইয়াত আনলক হৈ যাব। দেখিছেনে এনেদৰে? ইয়াত দেখিছে চইচ ফিলিং, সেইটো সকলোৱে গম পালে। ইনষ্টিটিউট টাইপটো গভৰ্ণমেণ্ট বা প্ৰাইভেট আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি ইয়াত প্ৰগ্ৰামটো চিলেক্ট কৰি দিব পাৰিব। প্ৰগ্ৰামটো চিলেক্ট নকৰিলেও আপোনালোকে ফিল্টাৰ বুলি অপশ্যন যিটো আছে সেই অপশ্যনত ক্লিক কৰি দিলে অসমত যিমান গভৰ্ণমেণ্ট ITI বা প্ৰাইভেট ITI আছে সকলোবিলাকৰ ট্ৰেডখিনি ইয়াত আহি যাব। আপোনালোকে নিজৰ মতে ট্ৰেডখিনি ইয়াত এড কৰি গৈ থাকিলেই হ'ল। দেখিছেনে? আপোনালোকে মেনেজ যিটো প্ৰগ্ৰাম নেম, একশ্যন, ইনষ্টিটিউট দেখিছেনে অপশ্যন চব আহি গৈছে। NCVT আণ্ডাৰ IMC, মেকানিক মটৰ ভেহিকুল, NCVT আণ্ডাৰ IMC, মেকানিষ্ট, NCVT সকলো আহিছে। NCVT SCVT পৰা আদি কৰি সকলো আহিছে। ডিজেল মেকানিক, NCVT সকলো অসমত যিমান ITI আছে সকলো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ এটা এটাকৈ এড কৰি গৈ থাকিলেই হ'ল। আৰু যিটো ছাইডতে দেখিছে ৰাইট ছাইডে ৰিমুভ আপ ডাউন, এইটো মই কালি বুজাই দিছোঁ আপোনালোকক, হ'লেও কৈছোঁ আপোনালোকে ৰিমুভ কৰিলে ইয়াৰ পৰা নাইকিয়া হৈ যাব। আপ কৰি দিলে আগলৈ যাব, ডাউন কৰি দিলে চইচটো চেঞ্জ হৈ যাব। গতিকে এইটো মোৰ দৰকাৰ নাই, সেয়েহে মই কেঞ্চেল কৰি দিছোঁ। মই আৰু ট্ৰেড চুজ নকৰোঁ, কেইটামানে কৰি দিছোঁ। এতিয়া মেনেজ ফিল্ড চইচলৈ আহিছোঁ মই। মেনেজ ফিল্ড চইচত আপোনালোকে ইয়াত কি কৰিব পাৰিব, ইয়াত একেলগে আপোনালোকে বহুকেইটা ৰিমুভ কৰিব পাৰিব। ইয়াত আপোনালোকে যিটো চইচ নাম্বাৰ আছে সেইটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। ডাউন কৰি দিলে ডাউন হৈ যাব। এতিয়া মই টাৰ্ণাৰ, যিটো টাৰ্ণাৰ দেখিছেনে, টাৰ্ণাৰ NCVT ট্ৰেডটো মই আপ বা ডাউন কৰি আপোনালোকক দেখুৱাই দিম। দেখিছেনে, মই ডাউন কৰি দিলোঁ, ডাউন হৈ গুচি গ'ল। ইলেক্ট্ৰিচিয়ানটো আগবাঢ়ি গুচি গ'ল। এই বস্তুটো আপোনালোকে এনেদৰে ইয়াতে চেঞ্জ কৰি ল'ব পাৰিব। আপোনালোকে সেই যিটো ট্ৰেড চিলেকশ্যন কৰিছে সেইটো কেই নম্বৰ চইচত আপোনালোকে ৰাখিব বিচাৰিছে। ইয়াৰ পিছত আহিলে ট্ৰেড ইণ্টাৰচেঞ্জ। ট্ৰেড ইণ্টাৰচেঞ্জটো এটা গুৰুত্বপূৰ্ণ কথা, এইটো আপোনালোকে কৰিব পাৰে। ধৰক আপোনালোকে কেইবাটাও ট্ৰেড লৈ ল'লে আৰু ট্ৰেডটোৰ মাজত আপোনালোকে ৰেংকিংটো অৰ্থাৎ চুজ কৰা নাম্বাৰ যিটো প্ৰিফাৰেঞ্চ নাম্বাৰ সেইটো আপোনালোকে চেঞ্জ কৰিব বিচাৰিছে। গতিকে ইয়াত আপোনালোকে লোৱা ট্ৰেডকেইটা চিলেক্ট কৰিব। 3 নম্বৰত লোৱা ট্ৰেডটো সলনি 2 নম্বৰত যদি ধৰক মই টাৰ্ণাৰ লৈছোঁ আৰু টাৰ্ণাৰটো মই 4 নম্বৰলৈ লৈ যাবলৈ মন গৈছে, তেতিয়া মই কি কৰিম, বা 5 নম্বৰলৈ ল'বলৈ মন গৈছে, তেতিয়া 5 নম্বৰটো ইয়াত এড কৰি দিম। তেতিয়া ইণ্টাৰচেঞ্জ হৈ যাব। অৰ্থাৎ যিটো 5 নম্বৰ আছিলে সেইটো 2 নম্বৰলৈ গুচি যাব, যিটো 2 নম্বৰ আছিলে সেইটো 5 নম্বৰলৈ গুচি যাব। নিজৰ মাজতে ইণ্টাৰচেঞ্জ হৈ যাব। ইয়াত বেছি আপোনালোকে কষ্ট কৰিবলৈ দৰকাৰ নাই। ইয়াত অতি সহজতে আপোনালোকে সেই প্ৰিফাৰেঞ্চটো আপোনালোকৰ চেঞ্জ হৈ যাব। এইখিনি হৈছে ITI ৱেবছাইটৰ গোটেইখিনি কথা আপোনালোক জনাটো অতি দৰকাৰী, কিয়নো এইখিনি জানি থ'লে আপোনালোকৰ মাজত সুবিধা হ'ব পাৰে। এতিয়া চইচ ৰিএৰেঞ্জ। চইচ ৰিএৰেঞ্জ মানে হৈছে আপোনালোকে ইয়াত যিটো নিউ চইচ ইয়াত আপোনালোকে 2 লিখি দিয়ক বা 4 লিখি দিয়ক। 4 লিখি দিলে যিটো 4 আছিলে সেইটো সলনি যিটো 4 নতুনকৈ লিখিছে সেইটো 4 হৈ গুচি যাব। এতিয়া 1 এটা আছে দেখিছেনে, ৰিকুৱাৰ্ড বুলি লিখিছে। 1 নম্বৰটো আছে, 3 নম্বৰটো আছে, 4 নম্বৰটো আছে, ইয়াত 2 নাই। আপোনালোকে ইয়াত 2 ভৰাব লাগিব। আপোনালোকে যদি বেলেগ নাম্বাৰ এনেদৰে ভৰাই দিয়ে তেতিয়া ইয়াত ডুপ্লিকেট নাম্বাৰ চইচ বুলি আহি থাকিব। মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে 2 ভৰোৱাৰ লগে লগে দেখিছেনে, 2 ভৰোৱাৰ পাছত লগালগ লৈ লৈছে, ছাকচেছফুল বুলি দেখুৱাইছে। গতিকে আপোনালোকে ইয়াত মডিফাই, চেঞ্জ এইকেইটা মেথড ইউজ কৰি আপোনালোকে ইয়াত কৰিব পাৰে। এতিয়া কথাটো হৈছে যে কালি মই ট্ৰেড চুজ কৰিলোঁ, চুজ কৰি মই ছাবমিট কৰিলোঁ। এতিয়া মই আৰু ট্ৰেড চুজ কৰিব পাৰিব আপোনালোকে। 26 তাৰিখলৈকে আপোনালোকে যিমান ট্ৰেড চুজ কৰিবলগীয়া আছে, ৰিমুভ কৰিবলগীয়া হৈছে,
প্ৰিফাৰেঞ্চ চেঞ্জ কৰিবলৈ আছে সকলোবিলাক আপোনালোকে কৰি থাকিব পাৰিব এতিয়া মাল্টিপল ডিলিটেশ্যন মানে হৈছে আপোনালোকে 483টা ল'লে তাৰপৰা আপুনি 100 মান চুজ আপোনালোকে ডিলিট কৰি দিম বুলি ভাবিছে ইয়াত কি কৰিব লাগিব একেলগে আপোনালোকে চুজ কৰি ল'ব চুজ কৰি লৈ পেলাই ডিলিট কৰি দিলে গোটেই অপশ্যনটো ডিলিট হৈ যাব এতিয়া লক চইচটো কি বহুতে সুধিছে আনলক হৈছে লক চইচ এইটো লক নহয় যেতিয়া 26 তাৰিখ পাৰ হৈ যাব সকলো ট্ৰেড অট'মেটিকেলি লক হৈ যাব গতিকে এতিয়া আপোনালোকে সেইটো লক নহ'লেও আপোনালোকে কোনো কথা নাই ইয়াত আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই ইয়াত মাল্টিপল ডিলিটেশ্যন প্ৰচেছটো খুব ভাল প্ৰচেছ আপোনালোকে একেলগে এটাকে ডিলিট কৰি থকাতকৈ একেলগে কেইবাটাও কোৱান্টিটি আপোনালোকে মাৰ্ক কৰি পেলাই আপোনালোকে ডিলিট কৰি দিব পাৰে যেনেকৈ আমি ফাইল মেনেজাৰত বা গেলেৰীত আমি ফটো ডিলিট কৰোঁ তেনেকুৱা ছিষ্টেমেই এইটো গতিকে এইখিনি জানি থোৱাটো খুব জৰুৰী আপোনালোকে যদি ভাবিছে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নহয় হ'লেও আপোনালোকক মই জনাই থ'বলৈ আহিছোঁ কাৰণ ITI এই ৱেবছাইটটোৰ বিষয়ে আপোনালোকে ITI ট্ৰেড চিলেকশ্যনৰ প্ৰতিটো প্ৰচেছ ITI যিখিনি আপোনালোকক সুবিধা দিছে সেই সকলো সুবিধা আপোনালোকে জনাটো অতি দৰকাৰী তাৰপিছত আপোনালোকৰ চিট এল'কেশ্যনটো অহাৰ লগে লগে মই আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিম আপোনালোকৰ ফাৰ্ষ্ট চিট এল'কেশ্যনটো আগষ্টৰ 28 তাৰিখে আহিব এতিয়া আপোনালোকে কি কৰিব লাগিব মই দেখুৱাই দিছোঁ আপোনালোকক এখন যিখন শিডিউল আছিলে এই শিডিউল মতে 19 আগষ্টৰ ৰেংক লিষ্ট প্ৰকাশ পালে 23 আগষ্টৰ দিনা চইচ ফিলিং আৰম্ভ হ'ব বুলি কৈছিলে আৰম্ভ হৈ গ'ল 26 তাৰিখলৈকে এই প্ৰক্ৰিয়াটো চলি থাকিব 26 তাৰিখে ৰাতি 12 বজাত চইচ ফিলিং সমাপ্ত হৈ যাব তাৰপাছত আপোনালোকে চইচ ফিলিং কৰিব নাই এবাৰ চইচ ফিলিং কৰিলে আপোনালোকে 5টা কাউন্সেলিং হ'ব 5টা কাউন্সেলিঙলৈকে সেইটোৱে কাম কৰি থাকিব গতিকে বাৰে বাৰে আপোনালোকে চইচ ফিলিং কৰিব নোৱাৰে মই সকলোকে সেইটো কথা কৈ দিছোঁ তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিং হ'ব 28 আগষ্ট তাৰিখে 28 আগষ্টত আপোনালোকে কাউন্সেলিং যি আপোনালোকে ষ্টেট চুজ কৰিছিলে তাৰপিছত আপোনালোকৰ ৰেংক ৱাইজ আপোনালোকৰ চিট ক'ত কেনেকৈ পাইছে সেই বিষয়ে আপোনালোকৰ যিটো ৰিজাল্ট আছে সেইটো আহি যাব তাৰপিছত আপোনালোকে সেই চিট এলটমেণ্টৰ ৰিজাল্ট যিটো সেইটো প্ৰিণ্ট কৰিব লাগিব প্ৰিণ্ট কৰি আপোনালোকে যিখন ITIত চিট পাইছে সেই ITIখনলৈ যাব লাগিব জমা কৰিব লাগিব ফিজ আৰু এডমিশ্যন হৈ যাব আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ